নমস্কাৰ ৰাইজ আজি ৰাতিপুৱাই কলেজত আহি বঢ়িয়াকৈ এটা ক্লাছ কৰি ল'লোঁ ক্লাছ কৰি লৈ বেলেগ ক্লাছটো কৰবালৈকে একদম ৰুম বিচাৰি গেলোঁ পিছে তাতে যাই গম পালোঁ কি এতে আজি ক্লাছটো নহয়ে সেইকাৰণে তাতে যাই অলপ দুৱাৰমুখতে লেকচাৰকে পকালোঁ আৰু গাইজ কিনো কৰবি তাৰপিছত মই গেলোঁ অফিচত মানে এখন কাগজ কিবা চহী এটা ল'বা লগা আছিল তাতে যাই বঢ়িয়াকৈ কাগজখন বিচাৰিলোঁ ফাইনেলি গাইজ চহীটো মাৰি থৈছি আৰু বঢ়িয়াকৈ ইফালে লাইব্ৰেৰীৰ ফালে আহিলোঁ আৰু লাইব্ৰেৰীৰ ওপৰতো যি কিবা ক্লাছ আছে গাইজ সেইটো আজিহে গম পালোঁ মানে গাইজ তাতে মানে ক্লাছ এটা হোৱাৰ কথা আছিল আৰু ক্লাছটো নহ'ল সেইকাৰণে আমি কিবা আৰু লেকচাৰে পকাই থাকিলোঁ আৰু আজি ফালে পুৱাৰ পেট পূজা কৰাই নাই সেইকাৰণে বঢ়িয়াকৈ হোটেলত গেলোঁ তাতে যাই বঢ়িয়া একদম লিষ্টখন মেনুখন চালোঁ চাই ম'ম'কে অৰ্ডাৰ দিলোঁ আৰু হাফ প্লেট সেনকৈ ম'ম'ও খালোঁ ম'ম' খাই উঠি আমি আহিলোঁ পাণবজাৰত ইফালে পৰীক্ষা আহিছে কিতাপ কিনাই নাই গাইজ কিতাপৰ দোকানত যাই গম পাওঁ যে আমি কিনিবা খোজা কিতাপখন আহায়ে নাই ইটো বছৰত বোলে নাহে গাইজ কি যি হ'ব আমাৰ লগত তাৰপৰা বঢ়িয়াকৈ জলফাই দুটামানো কিনি ল'লোঁ লৈ উঠি গেলোঁ একবাৰ ফেঞ্চি বজাৰত তাৰ পাছত আহিলোঁ আজিলৈ ইমানেই বাই।